হেল্ল' ভিউৱাৰ্ছ, আশা কৰোঁ সকলো ভালে আছে। আজি মই আপোনালোকক দেখাম মোৰ হায়দৰাবাদলৈ যোৱা জাৰ্ণিটো। ৰাতি প্ৰায় 9:30মান বজাত মই বাছ লৈছিলোঁ আৰু অলপ দূৰ গৈ প্ৰায় 11টামান বজাত ডিনাৰৰ কাৰণে ৰখাইছিলেগৈ। মই যিহেতু ডিনাৰ ঘৰতে কৰিয়ে গৈছিলোঁ, তো মই এনেই কিবা কিবি ল'লোঁ। লৈ কিনি এয়া আকৌ আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ল। আৰু এইখিনি ক্লিপ চাগে মই লৈছিলোঁ প্ৰায় 4টামান বজাত, কৰ্ণাটকত আছিলোঁ সেইটো সময়ত। আৰু এয়া মই গৈ কিনি হায়দৰাবাদ পালোঁগৈ আৰু 7:30মান বজাত মই নামিলোঁ। মোক পিক আপ কৰিবলৈ মোৰ লগৰ এজন আহিছিলে। বাছৰ পৰা নামি প্ৰথমে মেট্ৰ', তাৰপিছত অ'টো, এনেকৈ গৈ আমি তাৰ পি জি পালোঁগৈ। আৰু গৈ পাই ফ্ৰেছ হৈ এঘণ্টামান জিৰাই আমি ব্ৰেকফাষ্ট কৰিবলৈ গৈছিলোঁ। এই দিনটোত মই বিশেষ একো ক্লিপ নল'লোঁ, কাৰণ পিছদিনাখনে একচুৱেলি মোৰ কাম আছিলে আৰু সেইদিনাখন মোৰ অলপমান পাৰ্চনেল কাম থকাৰ কাৰণে মই ৰেকৰ্ডো নকৰিলোঁ। আৰু এয়া হৈছে ডে টুত প্ৰথমতে কামটো কৰি লৈ কিনি তাৰপিছত আমি আৰু এজন লগৰক লগ পালোঁ। তেওঁ আহিছিলে আপোনাৰ চেন্নাইৰ পৰা। তাৰপিছত আমি এই ওচৰতে থকা চাৰমিনাৰ ফুৰিবলৈ গ'লোঁ। তাত অলপমান ঘূৰিলোঁ, বজাৰ চজাৰ চালোঁ, ভালেই লাগিলে। বহুত কিবা কৰিবলগীয়া যিহেতু তাত একো নাই, মই এই ছভেনিয়াৰ ল'লোঁ। এইটো মানে মোৰ চখ, য'তে ফুৰিবলৈ গ'লেও মই কালেকশ্যন কৰি ভাল পাওঁ। তাৰপিছতে কেঁচা আম, গুৱাভা এইবিলাক ওলাই আছিলে, সেইবিলাক অলপমান টেষ্ট কৰিলোঁ আৰু অলপমান বজাৰখন এনেই ঘূৰিলোঁ। আৰু তাৰপিছত আমি গ'লোঁ বিৰিয়ানী খাবলৈ, যিহেতু হায়দৰাবাদত জানেই হায়দৰাবাদী বিৰিয়ানী কিমান ফেমাছ। তো আমি এখন ফেমাছ ৰেষ্টুৰেণ্টলৈ গ'লোঁ। ৰেষ্টুৰেণ্টখনৰ নাম আছিলে শাদাব, চাৰমিনাৰৰ ওচৰতে আছিলে। মাজত আচলতে কেইবাঘণ্টাৰ ক্লিপছ মোৰ লগত নাই। তাৰপিছত আমি লগৰজনক বিদায় দিলোঁ, তাৰ ট্ৰেইন আছিলে সোনকালে আৰু মোৰ আছিলে 9:30 বজাত। মই আকৌ ৰুম গৈ বেগ আনি মই ষ্টেচন পালোঁহি। যিহেতু মই কামত গৈছিলোঁ, বৰ বেছি ক্লিপ ল'ব নোৱাৰিলোঁ। আপোনালোকে কেনেকুৱা পালে জনাব দেই।